আমি বিবি একাডেমি শিক্ষার্থী আমি বিবি একাডেমি শিক্ষার্থী মিস মুস্কান বেগম পৰীক্ষা দিব লাগে যিহেতু এতিয়া আমি সকলোৱে জানো পাণ যেটো তামোলৰ লগত পাণ গছত লাগে হয়নে এতিয়া কি পাণ গছত নালাগে বিহাৰৰ বিলাহী কাজিৰঙা বৰ ধুনীয়া একোৱে নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা ইত্যাদি খবৰৰ আন এটি বাৰ্তালাপ অনুষ্ঠানৰ মাজলৈ এই মুহূৰ্তত মই উপস্থিত হৈছোঁ লখিমপুৰ স্থিত বিবি একাডেমি স্কুলত আৰু ইমান সুন্দৰ এটা পৰিৱেশৰ মাজত এই মুহূৰ্তত মই উপস্থিত আছোঁ গোটেই পৰিৱেশখিনি এই মুহূৰ্তত দেখুৱাবৰ কাৰণে আজিৰ এই বিশেষ উপস্থাপন মোৰ সৈতে দেখিবলৈ পাইছে আপোনালোকে হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰত যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব মেট্ৰিকত যিসমূহ ছাত্ৰ ছাত্ৰীসকলে পৰীক্ষা দিব তেওঁলোকক আজি এই বিদ্যালয়ৰ ফালৰ পৰা এখন এখনকৈ কলমেৰে শুভেচ্ছা জনাই তেওঁলোকক যাতে পৰীক্ষা ভালকৈ দিব পাৰে তাৰ কাৰণে উৎসাহ যোগাইছে আৰু এই মুহূৰ্তত কিছু সংখ্যক ছাত্ৰ ছাত্ৰী মোৰ সৈতে উপস্থিত আছে তেওঁলোকৰ লগত অকণমান বাৰ্তালাপ কৰিম হাঁহি ধেমালি কৰিব বিচাৰিম গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব আৰু আজিৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট বক্স খোলা আছে প্ৰত্যেকেই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু যিসমূহ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিব প্ৰত্যেককে এটা এটা কমেণ্টত জনাই দিব বেষ্ট অফ লাক তো প্ৰথমতে মই এগৰাকী ছোৱালী আছে মোৰ সৈতে মই প্ৰথমতে তোমাৰ ওচৰত আহিছোঁ নাম জানিব বিচাৰিম প্ৰথমতে নমস্কাৰ মোৰ নাম শ্ৰীমতী বিপাশা বৰুৱা এইবাৰ যিহেতু মেট্ৰিক পৰীক্ষা দিবা হায়াৰ ছেকেণ্ডাৰী দিবা কেনে অনুভৱ হৈছে যিহেতু বেছি দিন নাই প্ৰিপেৰেশ্যন কেনে চলিছে কি ক'বা প্ৰিপেৰেশ্যন বহুত ভাল একো বিশেষ ভয় লগা নাই আমাৰ কোৰ্চ প্ৰায় ছাৰ বাইদেউহঁতে কমপ্লিট কৰি দিছে আমাৰ গতিকে পৰীক্ষাৰ কাৰণে প্ৰিপেৰেশ্যন ভাল আৰু আমি সম্পূৰ্ণ কনফিডেন্ট ৰিজাল্টটো কেনেধৰণৰ আশা কৰিছা ৰিজাল্ট আমি চেষ্টা কৰিম আমাৰ ফালৰ পৰা বেষ্ট দিবৰ কাৰণে আৰু আশা কৰিম ৰিজাল্ট ভাল হ'ব নিশ্চিতভাৱে যেহেতু হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰ দিবা ৰিজাল্টটো যদি ভাল হয় আশা ধৰণে যদি হয় ভৱিষ্যত তোমাৰ আৰু কি হোৱাৰ সপোন আছে কি ক'বা মই শিক্ষকতা বৃত্তিটো আগৰ সৰুৰে পৰাই ভাল পাওঁ নিশ্চয় মই এগৰাকী ভাল শিক্ষক হ'বলৈ চেষ্টা আছে এটা হাত চাপৰি দিব লাগে গতিকে যিটো উদ্দেশ্য সেই উদ্দেশ্যটো হৈছে শিক্ষয়িত্ৰী হ'বলৈ ইচ্ছা আছে তেখেতৰ মনৰ আশা পূৰণ হওক আমিও তাৰে কামনা কৰোঁ বিচাৰিম নাম জানিব বিচাৰিম আৰিফা বেগম এইবাৰ পৰীক্ষা দিবা কেনে অনুভৱ আজি যিহেতু তোমালোকক কলম দিছে ছাৰ বাইদেউসকলে শুভেচ্ছা জ্ঞাপন কৰিছে কি ক'বা ভালেই লাগিছে ভাল লাগিছে ন তোমাৰ নাম জানিব বিচাৰিম নমস্কাৰ মোৰ নাম চোয়েব আক্তাৰ হয় এইবাৰ যিহেতু পৰীক্ষা দিবা কেনে অনুভৱ আজি যিহেতু বিদ্যালয়ৰ ফালৰ পৰা এখন কলম দি তোমালোকক শুভেচ্ছা জ্ঞাপন কৰিছে কি ক'বা ছাৰ বাইদেউসকলক কি ক'বা বিশেষকৈ ছাৰ বাইদেউসকলক বহুত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ কাৰণ সিহঁতি বহুত কষ্টৰে আমাক অধ্যয়নত সহায় কৰিছে আৰু পৰীক্ষাত বেছি দিন নাই বহুত ভৱিষ্যত কি হোৱাৰ সপোন আছে তোমাৰ মই এজন উকিল হ'বলৈ এডভোকেট হ'ব এটা হাত চাপৰি দিব লাগে যে আমাৰ এই বিদ্যালয়ৰ পৰা যদি শিক্ষয়িত্ৰী ওলাই যায় এই বিদ্যালয়ৰ পৰা এডভোকেট ওলাই যায় এই বিদ্যালয়ৰ পৰা যদি ডক্টৰ ওলাই যায় তেতিয়াহ'লে আমাৰ ছাৰ বাইদেউসকলক কোনো ক্ষেত্ৰত ফিজ পাতি নালাগে হয়নে এটা হাত চাপৰি দিব লাগে আৰু তেওঁলোকৰ যি উদ্দেশ্য যি সপোন সেই সপোন পূৰণ হ'ব লাগে আমি তাৰে আশা কৰিছোঁ এতিয়া লিখা পঢ়াৰ লগতে আৰু কি কৰি ভাল পোৱা আজৰি সময়খিনি কেনেকৈ কটোৱা মই ক্ৰিকেট খেলি ভাল পাওঁ ক্ৰিকেট খেলোঁ মাজে মাজে ঘৰত কিবা গান গাই গান গুণগুণোৱা আৰু এটা আচ্ছা পৰি দিব লাগে আমি এতিয়া গান শুনিম যিহেতু প্ৰতিভা থাকিব লাগে আজৰি সময়খিনি খুব সুন্দৰভাৱে প্ৰতিটো মুহূৰ্ত যাতে স্মৰণীয় হৈ থাকে তেনেকৈ কটাব লাগে ক্ৰিকেট খেলে আৰু গীত গুণগুণাই ভাল পায় এটি গীতৰ কলি আমি শুনো তোমাৰ পৰা আহে বা নাহে ঘুমতি আহিবা ৰাতি সপোনকে লৈ থাকে বা নাথাকে শাওনৰে ধল তুমি মৰমৰে নৈ দুপাখি মেলি সমীৰে আহি দিয়ে বানি দিয়ে ফাগুনৰে খবৰ
তোমাৰ নাম জানিব বিচাৰিম এইফালে 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 মোৰ নাম মিছ মুস্কান বেগম পৰীক্ষা দিবা এবাৰ নহয় মই ক্লাছ 9ত ক্লাছ 9ত গতিকে লিখা পঢ়া কেনে চলিছে ভৱিষ্যত কি হোৱাৰ সপোন আছে ডক্টৰ হোৱা ডক্টৰ আৰু এটা হাত চাপৰি দিব লাগে যিহেতু শিক্ষক ওলাই গ'ল এডভোকেট ওলাই গ'ল এতিয়া ডক্টৰ ওলাইছে এটা আমাৰ কাৰণে ভাল হয়নে আজৰি সময়খিনিত কি কৰি ভাল পোৱা গান চান কেতিয়াবা গান কেতিয়াবা গাই ভাল পায় ঠিক আছে মই এতিয়া হাতৰ সুধি যদি আনচাৰ দিব পাৰে ডাঙৰকৈ হাত চাপৰি এটা বজাই দিব লাগিব ঠিক আছে এতিয়া আমি সকলোৱে জানো পাণ যেটো তামোলৰ লগত পাণ গছত লাগে হয়নে এতিয়া কি পাণ গছত নালাগে আনচাৰটো কৈ দিব লাগে তুমি কি ক'বা তুমি এইফালে কি পাণ গছত নালাগে জলপান এইফালে আহা কি পাণ গছত নালাগে জলপান জলপান বেলেগ এটা হাতৰ তোমাক সুধিছোঁ তুমি কৈ দিব লাগে ৰজাৰ এজনীয়ে গাই এবাৰ পোৱালি দি মৰি যায় বস্তুটো কি যেহেতু এইটো আনচাৰ যেহেতু লিক হৈছে কাৰণে ক'ব পাৰিছা এইটো কি হ'ব পাৰে প্ৰথম হাতৰৰ আনচাৰটো যেহেতু শুদ্ধ হৈছে এইটো হাত চাপৰি এটা বজাব তাৰ আগতে তুমি মোৰ লগত স্পীডত কৈ দিব লাগে বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিলাহী আৰু এবাৰ কৈ দিয়ক বিহাৰৰ বিহাৰী বিহালীৰ বিলাহী বিহাৰৰ বিলাহী সকলো একেলগত গ'লে নহ'ব তুমি এফালে আহা তোৰ নাম জানিব বিচাৰিম নমস্কাৰ মোৰ নাম অলংকৃতা গোস্বামী মই এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰী এবাৰ ফাইনেল দিবা এইবাৰ ফাইনেল দিম লিখা পঢ়াৰ প্ৰস্তুতি কেনে চলিছে ঠিকে চলি আছে মই প্ৰথমতে ইম্পৰ্টেণ্ট কুৱেশ্যন বা হাৰ্ড কুৱেশ্যনখিনি আগ্ৰহী কৰিলোঁ ভৱিষ্যত কি হোৱাৰ সপোন আছে মোৰ এগৰাকী কাউন্সিলাৰ হোৱাৰ মতলব ইচ্ছা আছে কাউন্সিলাৰ যিহেতু তোমালোকক লগ পাই ভাল লাগিল অকণমান হাঁহি ধেমালিও কৰিলোঁ আৰু কি প্ৰতিভা আছে তুমি আজৰি সময়খিনি তুমি কেনেকৈ কটোৱা ঘৰত মই আজৰি সময়খিনি ঘৰত নাচ গান বা অন্য ছবি তবি আঁকি কথা এতিয়া নাচৰ লগত যিহেতু গান আহিছে নাচটো বাৰু এতিয়া চাব নোৱাৰিম এটা গানৰ কলি গান বনাই দিয়া অকণমান সেউজেৰে ভৰা এখনি পথাৰ চকুৰে নমনা নেদেখা সিপাৰ মৰমে আৱৰা হিয়াৰে ভাষাৰ কতনো কবিতা লিখিছোঁ তোমাৰ হৃদয়তে সযতনে সংগোপনে সাঁচি ৰখা প্ৰেমৰ কবিতা তুমি মোৰ জীৱনৰে যৌৱননে প্ৰভাতিৰি সোণালী কবিতা এটা হাত চাপৰি দিব লাগে দিয়া শেষত পৰীক্ষা ভালকৈ দিয়া আমাৰ ফালৰ পৰা শুভেচ্ছা আছে ৰিজাল্টটো যদি ভাল হয় আমি আকৌ লগ পাম তাৰ আশা আছে এতিয়া আৰু পিছত আমি বাইদেউ আছে তিনিগৰাকী বাইদেউ আছে হয়নে অকণমান বিচাৰিছোঁ এটা হাত চাপৰি দিব লাগে বাইদেউ আৰু আমাৰ প্ৰিন্সিপাল ছাৰ আছে ছাৰৰ পৰা মন্তব্য ল'ম তাৰ আগতে বাইদেউসকলক অকণমান বিচাৰিছোঁ বাইদেউ আহক যিহেতু বাইদেউ যিহেতু যথেষ্ট কষ্ট কৰাৰ পিছত যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ ফাইনেলত অৱতীৰ্ণ হৈছে ছাত্ৰ ছাত্ৰীৰ লগতে শিক্ষকসকলৰো খুব এটা আশা থাকে মনত যে আমি অধ্যয়ন কৰোৱা ছাত্ৰ ছাত্ৰীৰ ফলাফল ভাল হওক আজি যিহেতু তেওঁলোকক আপোনালোকে আনুষ্ঠানিক বিদায় দিছে স্কুলৰ পৰা লগতে দিছে এখন কলম এই যিটো মুহূৰ্ত কেনে অনুভৱ হৈছে এইফালৰ পৰা অকণমান জানিব বিচাৰিম এই মুহূৰ্তটো সঁচাই শলাগ ল'বলগীয়া আৰু আমি বিশ্বাস কৰোঁ যে আমাৰ ষ্টুডেণ্টসকল আমাৰ যিখিনি ছাত্ৰ ছাত্ৰী এবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত হাইস্কুল মানে শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলো মানে ছাত্ৰ ছাত্ৰীৰ বিশ্বাস আছে যে ভাল এটা ফলাফলে আমাক দি যাব গতিকে আমি সকলোৱে বহু কষ্টৰে তেখেতলোকক পাঠদান কাৰ্যসূচী চলাই নি আছোঁ আৰু যিহেতু এবাৰ নহয় দুবাৰ নহয় তিনিবাৰকৈ আমাৰ পাঠ্যপুথি ৰিভাইজ হৈছে গতিকেলৈ আশা কৰোঁ আমি ভবাৰ মতে ফলাফল পাম বুলি বাইদেউৰ নামটো ৰূপামণি বৰুৱা বাইদেউ মই আপোনাৰ ওচৰত আহিছোঁ প্ৰথম নাম জানিব বিচাৰিম জুপিতৰ হাজৰিকা কেনেধৰণৰ আশা কৰিছে যিসকল ছাত্ৰ ছাত্ৰী পৰীক্ষা দিব আমি পঢ়োৱাৰ মতে ল'ৰা ছোৱালীকেইটা যে ভাল ৰিজাল্ট কৰক তাৰে আশা কৰিছোঁ আৰু হয় যিহেতু বহুতো ছাত্ৰ ছাত্ৰীৰ মনত বহুত ধৰণৰ উদ্দেশ্য আছে কেনেধৰণে বিচাৰে তেওঁলোকৰ উদ্দেশ্যখিনি সফল হোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ উদ্দেশ্যখিনি সফল হওক আমি তাৰে আশীৰ্বাদ কৰিছোঁ আৰু হয়
বাইদেউ মই আপোনাৰ ওচৰত আহিছোঁ প্ৰথম নাম জানিব বিচাৰিম মোৰ নামটো ভাৱনীত সিদ্ধু হয় বাইদেউ কিমান দিন ধৰি জড়িত এইখন বিদ্যালয়ৰ লগত মোৰ হ'ল 5 বছৰমান 5 বছৰ কেনে অনুভৱ হৈছে আজি যিহেতু বিদায় লৈছে যিসকল বিদায়ী ছাত্ৰ ছাত্ৰী আছে মেট্ৰিক দিব হায়াৰ ছেকেণ্ডেৰী দিব কেনে অনুভৱ তাকে ভাল লাগিছে বহুত ভাল লাগিছে হেতি তাকে আশা কৰোঁ যে হেতি ভাল ৰিজাল্ট কৰকহি হয় আমাৰ স্কুলখন তাকে নাম হওক এয়াই বাইদেউ যেতিয়া ছাত্ৰ অৱস্থাত আছিলে বিশেষকৈ মই আপোনাক সুধিছোঁ তেতিয়া আপুনি লিখা পঢ়াৰ লগতে আৰু কি প্ৰতিভা আপোনাৰ আছিল অকণমান জানিবলৈ দৰকাৰ আছে নে নাই এটা হাত চাপৰি এটা দিব লাগে অকণমান জানিব বিচাৰি মোৰ তেনেকুৱা বিশেষ একো নাছিলে বাৰু এনেই মই নাচি ভাল পাওঁ নাচিছিলোঁ বাইদেউ নাচি ভাল পায় এটা সময়ত আমি বাইদেউৰ নাচোন আমি চাম হয়নে এতিয়া বাইদেউৰ কি আছিলে আজৰি সময়খিনিত কেনেকৈ গুণগুণাই ভাল পাইছিলোঁ আৰু মই শিল্পী দিৱসৰ দিনাই মোৰ জন্ম হৈছিলে সেইকাৰণে মই গান গাই খুবেই ভাল পাওঁ ঠিক আছে এতিয়া বাইদেউৰ পৰা এটা গীতৰ কলি আমি শুনিব বিচাৰিম মই এটা বিহুৱেই আৰম্ভ কৰি দিওঁ যিহেতু বিহুৰ বতৰে চলি আছে কাজিৰঙা বৰ ধুনীয়া একোৱেই নাই তুলনা তাতোতকৈ ধুনীয়া তুমি কেঁচা সোণৰ টুকুৰা দেহাৰ বৰণ ৰং চঙীয়া মুগা চুমনীয়া চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা চাদৰৰে আঁচলখন টানি টানি বান্ধি ল'বা ভাল লাগিছে আৰু এটা হাত চাপৰি শ্ৰদ্ধাৰ দৰ্শক এয়াই লখিমপুৰ জিলাৰ এটি অন্যতম বিদ্যালয় হৈছে BB একাডেমি আৰু এয়া আছে লখিমপুৰ টাউনৰ খেলমাটিত গতিকে আপোনাৰ সন্তানক যদি মানৱ সম্পদ হিচাপে গঢ় দিব পাৰে আপুনিও আপোনাৰ সন্তানক দিব পাৰে এইখন একাডেমি আমি আমাৰ চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ'বলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ পৰা যথেষ্ট আশা কৰিছোঁ আমি তেওঁলোকে সফলতা লাভ কৰিব পৰাকৈ তেওঁলোকক শিক্ষা প্ৰদান কৰিছোঁ বুলি ভাবিছোঁ আৰু কৰিছোঁ আৰু তেওঁলোকৰ পৰা আমি যথেষ্ট আশা কৰোঁ আমাৰ বিদ্যালয়ৰ সুনাম অটুট থাকিব আৰু ফলাফলত তেওঁলোকে যথেষ্ট ভাল কৰিব আৰু এই অঞ্চলৰ আমাৰ এই দুখীয়া ছাত্ৰ ছাত্ৰীসকল যিসকলক লৈ আমি বিদ্যালয় চলাই আছোঁ তেওঁলোকৰ পা পৰিয়ালেও মনত যথেষ্ট আনন্দ লাভ কৰিব আৰু এটা কথা আমি ক'ব লাগিব অন্য বছৰো আমাৰ যোৱা কেইবছৰ আমাৰ ফলাফল যথেষ্ট উন্নত হৈছে সেয়ে আমি অঞ্চলৰ ৰাইজসকলৰ প্ৰবল দাবীত এইবাৰ আমাৰ বিদ্যালয়ত উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখা পুনৰ খুলিবলৈ বিচাৰিছোঁ এইবছৰ শুভাৰম্ভ কৰিম বুলি ভাবিছোঁ তাৰ বাবে আমি আমাৰ অঞ্চলৰ তথা জিলাখনৰ সকলো জনসাধাৰণৰ বা লোকৰ সহায় সহযোগিতা কামনা কৰিছোঁ আপোনাৰ চেনেলৰ জৰিয়তে আজিৰ দিনটো মই ফাটেহাৰী দুৱাজদাহম আমি স্কুলৰ আৰম্ভণিৰ পৰা এই অনুষ্ঠানবিলাক পাতি আহিছোঁ যাৰ যোগেদি ছাত্ৰ ছাত্ৰীৰ মাজত জাতীয় সংস্কৃতি আৰু প্ৰতিটো ধৰ্ম বা অন্যান্য ক্ষেত্ৰত যাতে সকলোবিলাক মিলি থাকিব লাগে আৰু সকলোৱে যাতে আমি এটা উচ্চ শিক্ষাত যাব লাগে তাৰ কাৰণে আমি প্ৰতি বছৰ পাতি আহিছোঁ আৰু এই বিশেষৰ পৰা একাডেমি এইখন যদিও আমি 16 চনত আমি স্থাপন কৰিলোঁ তেতিয়াৰ পৰা এইবিলাক আমি কৰি আহিছোঁ আৰু বিশেষকৈ বিশেষৰ পৰা এজন যথেষ্ট সমাজকৰ্মী আছিলে সেই সমাজকৰ্মী তেওঁৰ নামটো ৰাখিবৰ কাৰণে আমি যথেষ্ট কষ্ট কৰি বিদ্যালয়খন ল'লোঁ আৰু লগতে এই ঘৰটো যিহেতু বিশেষৰ পৰা পত্নীয়ে এইটো দিছে ইয়াতে সুন্দৰভাৱে এতিয়া আমাৰ তাত চলি আছে ছিনিয়ৰ ছেকেণ্ডেৰী স্কুল আৰু ইয়াৰ ৰিজাল্টবিলাক প্ৰতি বছৰে সুন্দৰকৈ হৈ গৈ আছে আশা ৰাখিছোঁ আমাৰ যথেষ্ট নাম হ'ব আৰু ইতিমধ্যে আমাৰ অধ্যক্ষই জনাইছে যে আমি এই বছৰ বিজ্ঞান শাখা খুলিবলৈ চিন্তা কৰিছোঁ আৰু নিশ্চয় ছাত্ৰ ছাত্ৰী আহিব আৰু অন্যহাতে ইয়াৰ স্থানীয় ৰাইজৰ পৰা আমি এইটো বাৰম্বাৰ কওঁ আমাৰ এই অঞ্চলত বিশেষকৈ পূব চান্দমাৰী পশ্চিম চান্দমাৰী ৰাংচালি পৰা আৰম্ভ কৰি যিমান অঞ্চল আছে ইয়াৰ আমাৰ এই বিদ্যালয়খনৰ এটা বিশেষত্ব হ'ল কি ইয়াত 98% আমাৰ যিহেতু মাইনৰিটি অৰ্থাৎ মুছলিম ল'ৰা ছোৱালী পঢ়ে এইটো ক্ষেত্ৰত আমি ভাবোঁ আমাক যদিও আমাৰ এইখন আমি এতিয়া চৰকাৰৰ ৰেজিষ্ট্ৰেশ্যন পাইছোঁ চৰকাৰৰ আমি বিভিন্ন ধৰণৰ ৰিকগনিশ্যন পাইছোঁ কিন্তু আমাৰ এই বিদ্যালয়খনক চৰকাৰে
বিশেষ সুবিধা দিবৰ কাৰণে মই ইয়াৰ যোগেদি অনুৰোধ জনাইছোঁ আৰু লগতে স্থানীয় ৰাইজক এষাৰ কথা কওঁ স্থানীয় ৰাইজক আগবাঢ়ি আহক আমি চৰকাৰৰ ওচৰত মাটিৰ কাৰণে আবেদন জনাইছোঁ আমাক সেই মাটি যাতে এলটমেণ্ট দিয়ে আৰু লগতে আমাৰ এই বিদ্যালয়খন যাতে তলৰ খাবৰ পৰা আৰম্ভ কৰি ওপৰলৈকে নিব পাৰোঁ তাৰ কাৰণে চেষ্টা চলাই থকাইছে আশা ৰাখিছোঁ আমাৰ ৰাইজে সহযোগ কৰিছে আৰু আমি স্থানীয় MLA গৈ সম্পৰ্কে অৱগত কৰিছোঁ আৰু তেখেতলোকৰ ফালৰ পৰা সহায় সহযোগ ল'ব লাগে আৰু আমাৰ যিসকল ছাত্ৰ ছাত্ৰী ইয়াত পঢ়িছে তেওঁলোকে যথেষ্টখিনি আগ্ৰহী আৰু ভাল ৰিজাল্ট কৰিছে আৰু স্থানীয় আমাৰ যিবিলাক গাৰ্জেনসকল প্ৰায় দুখীয়া কৃষি কৰ্ম হাজিৰা কৰি খোৱা মানুহ তেখেতলোকে আমাক সহযোগিতা আগবঢ়াইছে সেইকাৰণে মই সমূহ লখিমপুৰবাসী ৰাইজক ইয়াৰ যোগেদি আহ্বান জনাইছোঁ আহক আমাৰ বিদ্যালয়ক সহায় কৰক আপোনাৰ ল'ৰা ছোৱালী এদিন নিশ্চয় ভাল মানুহ ভাল নাগৰিক হৈ ওলাই যাব এই মোৰ কামনা ধন্যবাদ